যিমান মানুহে হাঁহে সিমানেই ভাল জীৱনটোৰ বাবে। চেষ্টা আৰু কষ্ট বেছিকৈ কৰিব পৰা যায়। কিমান যে হাঁহিছিলে মানুহে আগতে কি কৰি খাবি বুলি। আজি চাওক, যোনদিনাখনৰ পৰা খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ সেই দিন ধৰি আজিলৈকে আমাৰ অভাৱ কিন্তু হোৱা নাই। হয়তো পইচাৰ দুখ হ'ব পাৰে, কিন্তু অভাৱ হোৱা নাই। বইল খালেও আজি সুখী, তেলেৰে খালেও আজি সুখী, তেল থাকি বইল খালেও আমি সুখী। আৰু আলু বিক্ৰী কৰি 4 দিনৰ মূৰত আজি পইচাখিনি পাই ইমান যে শান্তি পাইছোঁ নহয়, ক'বলৈ ভাষাই নাই। কষ্ট কৰি পোৱা পইচাখিনিৰ মূল্য কিন্তু বহুত বেছি হয়। সেইটোকে ভাবিছোঁ, অনুৰাগৰ কাৰণে কিতাপ পঢ়া এখন ধুনীয়া চাই টেবুল বনাব দিছিলোঁ আজিৰ পৰা 2 মাহমানৰ আগতে। পইচাৰ অসুবিধাৰ বাবে আনিব পৰা নাছিলোঁ, আৰু আজি লৈয়ে আহোঁ যদি দোকান খোলা থাকে। ওলাই মেলি ল'লোঁ, এফালে অনুৰাগো ওলালে, মানুহজনেও ওলালে। আকৌ আমাৰ ঘৰলৈ বোলে মায়'দিয়াৰ পৰা ৰাইডাৰ দুজনমান আহি আছে, আৰু তেওঁলোকে বোলে আমাৰ ঘৰত সোমাই যাব। মনটোতো আৰুৱে ভাল লাগিছে। খোৱা কিবাকিবি বস্তু আনিব লাগিব ঘৰখনলৈ। আনহাতে অনুৰাগে কিতাপ পঢ়া বিচনাখন চাফ চিকুণ কৰি লৈছোঁ। ঘৰ দুৱাৰবোৰ আলহী অতিথি আহি থাকে কাৰণে এনি টাইমটো চাফা কৰি থাকোঁ যদিও কোনোবা আহিম বুলি কোৱাৰ লগে লগে আৰু যেন অকণমান চাফা কৰোঁ তেনেকুৱা লাগে। আৰু পুৱাৰ ভাগতে চৰাইদেউ জিলাৰ পৰা আহি পালেহি আমাৰ ঘৰত আলহী। কিমান যে ভাল লাগে আজিকালি ছ'চিয়েল মিডিয়াৰ জগতখনত ভৰি দিয়াৰ কাৰণে। কিমান যে মনৰ মিলা মানুহবিলাক লগ পাওঁ, আৰু ইমান দূৰ দূৰণিৰ পৰা অটক পইচা খৰচ কৰি যে আমাৰ ঘৰখনলৈ আহে। মোক ভাল পাই কাৰণেই আহে, মই নিস্বাৰ্থকৈ তেওঁলোকক ভাল পাই কাৰণেহে আহে। সেইটোকে আজিকালি আমাৰ ঘৰখন এনি টাইম হাঁহি মুখেৰে জীয়াই থাকে, আৰু আমিও বহুত শান্তি পাওঁ। ঘৰ দুৱাৰে যেতিয়া হাঁহি মুখেৰে থাকে, আলহী অতিথি আহিও ভাল লাগে, নিজৰ থাকিও ভাল লাগে। ওলাই মেলি ল'লোঁ। অনুৰাগে কৈছে মা মই গাড়ীত যাম, মানুহজনে কৈছে বাইকত যাম। সেইটোকে যা গোটেইকেইটা যা বোলে ভালে লাগিব বুলি গাড়ীখনৰ চাবিটো মানুহজনক উলিয়াই ল'লোঁ। আনহাতে এইটো মোবাইলতে তেওঁলোকে ফোন কৰিছিলে বুলি এই মোবাইলটো লৈ লৈছোঁ। মোৰ ৰিচাৰ্জো শেষ হ'ল। ফোনটো কৰাৰ লগে লগে মই যিহেতু ফোনটো ৰিচিভ কৰিব লাগিব, সেইটোকে হাততে মোবাইলটো লৈ আছোঁ। আৰু এতিয়া ওলাই মেলি ল'লোঁ। অনুৰাগৰো উৎপাত বেছি। এই জোতাযোৰ তাৱৈকে বাৰ্থডেত দিছিলে, সেইটোকে এইযোৰ জোতাকে পিন্ধি যায় বোলে। ৰেষ্ট লাগি থাকিলে মানে জোতাবোৰ পিন্ধিবলৈ বহু সময় লাগে। দেউতাকে পিন্ধাই দিয়ে, গাড়ীখন উলিয়াবলৈ ল'লে। আনহাতে ভণ্টিও আহি আছে, তাইকো আকৌ আনিব লাগিব। ভৈৰৱীজনীক ফোন কৰিলোঁ ভাতকেইটামান বনাই থবি বুলি, তাইও আকৌ ভাতখিনি বনাই থৈছে। পুৱাৰ ভাগত আলহী আহিব বুলি কাঠআলু বইল কৰি খালোঁ, লগতে অকণমান কেক খালোঁ, খুৰীকো মাতিলোঁ। তেনেকৈ খাই বৈ পেটটো ভৰাই থৈছোঁ। দুপৰীয়া সময়ছোৱাত ভৈৰৱীহঁতৰ ঘৰতে ভাতখিনি খাই আৰু পেটটো ভৰাম। আৰু আজি চৰাইদেউৰ পৰা লৈ অহা বাইদেউহঁতে অনা এই মিঠাইকেইটা খাই লওঁ বুলি লৈছোঁ। বহুত দিন হ'ল খোৱা নাছিলোঁ। আলহী অতিথি আমাৰ ঘৰখনলৈ কিন্তু নানান ধৰণৰ খোৱা বস্তু আনে, আৰু আজি তেওঁলোকক কিন্তু ভাত অকণমান খুৱাই পঠাব নোৱাৰিলোঁ কাৰণে মনটো দুখ লাগিলে। আৰু আহি পালোঁহি ভৈৰৱীহঁতৰ ঘৰত। এইফালে তাই বইল কৰিছে কণী, আনহাতে মই এইফালে বনাই দিছোঁ অকণমান লফা শাকৰ জোল। এনেকৈ ভাত মুঠি খাই ভণ্টিক ল'ম আৰু ঘৰলৈ যাম।